আজি 30/8/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে আনন্দিত হোৱা উচিত যে দুখ হৰণ কৰোঁতা বাবাই আমাক সুখ ধামলৈ লৈ যাব আহিছে। আমি স্বৰ্গৰ ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। প্ৰশ্ন: সন্তানসকলৰ কোনটো স্থিতি দেখি পিতাৰ চিন্তা নহয়? কিয়? উত্তৰ: কোনো কোনো সন্তান অতি উত্তম সুবাসিত ফুল, কাৰোবাৰ আকৌ অলপো সুবাস নাই, কাৰোবাৰ অৱস্থা বহুত ভাল হৈ থাকে, কোনোবা মায়াৰ ধুমুহাত পৰাজিত হৈ যায়। এই সকলোবোৰ দেখিও পিতাৰ চিন্তা নহয়, কিয়নো পিতাই জানে যে এয়া সত্যযুগৰ ৰাজধানী স্থাপনা হৈ আছে। তথাপি পিতাই শিক্ষা দিয়ে, সন্তানসকল, যিমান সম্ভৱ স্মৃতিত থকা মায়াৰ ধুমুহালৈ ভয় নকৰিবা। ওম শান্তি। অতিকৈ মৰমীয়াল বেসদৰ পিতাই মৰমৰ সন্তানসকলক বহি বুজায়। এয়াতো বুজি পোৱা নহয় যে পিতা অতিকৈ মৰমীয়াল। আকৌ শিক্ষা দিওঁতা শিক্ষকো অতি মৰমীয়াল। তোমালোক যেতিয়া ইয়াত বহা, এইটো স্মৃতিত থকা উচিত যে বাবা অতিকৈ মৰমীয়াল। তেওঁৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। ইয়াত বেশ্যালৈ বহি আছা। কিমান মৰমীয়াল পিতা, সেই আনন্দ অন্তৰত থকা উচিত। পিতা হৈছে আমাক আধা কল্পৰ বাবে সুখ ধামলৈ লৈ যাওঁতা, দুখ হৰণ কৰোঁতা। এফালেতো এনেকুৱা পিতা, আকৌ বাবা শিক্ষকো হয়, আমাক গোটেই সৃষ্টি চক্ৰৰ ৰহস্য বুজায়, যিটো আৰু অন্য কোনেও বুজাব নোৱাৰে। এই চক্ৰ কেনেকৈ ঘূৰে, 84 জন্ম কেনেকৈ পাৰ হয়, এয়া সকলো এটা টিলিকতে বুজাই দিয়ে। আকৌ লগত লৈও যাব। ইয়াততো থাকিব নালাগে, সকলো আত্মাক লগত লৈ যাব। বাকী কেইটামান দিন আছে, কোৱাও হয়, বহুত গ'ল, অলপ বাকী আছে, অলপ সময়হে বাকী আছে। সেইকাৰণে শীঘ্ৰতাৰে মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ জন্ম জন্মান্তৰৰ পাপৰ বোজা যি জমা হৈ আছে, সেয়া আঁতৰ হ'ব। মায়াৰ যুদ্ধ চলি থাকে। তোমালোকে মোক স্মৰণ কৰিলে মায়াই স্মৰণ কৰাৰ পৰা আঁতৰাই দিব। এয়াও বাবাই শুনাই দিয়ে। সেইকাৰণে কেতিয়াও চিন্তা নকৰিবা। যিমানেই সংকল্প বিকল্প ধুমুহা নাহক, গোটেই ৰাতি সংকল্পৰ বাবে টোপনি নাহিলেও ভয় নকৰিবা, বাহাদুৰ হৈ থাকিবা। বাবাই কৈ দিয়ে, এয়া নিশ্চয় আহিব, স্বপ্নও আহিব। এই সকলো কথাত ভয় কৰিব নালাগে। যুদ্ধক্ষেত্ৰ নহয় জানো? এয়া সকলো বিনাশ হৈ যাব। তোমালোকে যুদ্ধ কৰা মায়াৰ ওপৰত জয়ী হ'বলৈ। বাকী ইয়াত কোনো শ্বাস প্ৰশ্বাস বন্ধ কৰিব নালাগে। আত্মা যেতিয়া শৰীৰত থাকে, তেতিয়া শ্বাস প্ৰশ্বাস চলি থাকে। ইয়াত শ্বাস প্ৰশ্বাস আদি বন্ধ কৰাৰ কোনো চেষ্টা কৰিব নালাগে। হঠযোগ আদিত কিমান কষ্ট কৰে, বাবাৰ অনুভৱ আছে। অলপ অলপ শিকিছিল, কিন্তু আজৰিও লাগিব নহয়। যেনেকৈ আজিকালি তোমালোকক কয় যে জ্ঞানটো ভাল, কিন্তু আজৰি ক'ত? ইমান কাৰখানা আছে। এয়া আছে, তোমালোকক পিতাই কয়, মৰমৰ সন্তানসকল, এফালে পিতাক স্মৰণ কৰা আৰু আনফালে চক্ৰক স্মৰণ কৰা। বছ, এইটো জানো কঠিন? সত্যযুগ ত্ৰেতাত এওঁলোকৰ ৰাজ্য আছিল। তাৰ পাছত ইছলামী বৌদ্ধি আদিৰ বৃদ্ধি হৈ গ'ল। তেওঁলোকে নিজৰ ধৰ্মক পাহৰি গ'ল। নিজক দেৱী দেৱতা বুলি ক'ব নোৱাৰে, কিয়নো অপবিত্ৰ হৈ গ'ল। দেৱতাসকলতো পবিত্ৰ আছিল। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তেওঁলোকে আকৌ হিন্দু বুলি ক'বলৈ আৰম্ভ কৰি দিয়ে। বাস্তৱত হিন্দু ধৰ্মটো নাই। হিন্দুস্তান নাম পাছত দিয়া হৈছে। আচল নাম হৈছে ভাৰত। এনেকৈ কোৱা হয়, ভাৰত মাতাসকলৰ জয়। হিন্দুস্তানৰ মাতাসকলৰ বুলি
জানো কয়? ভাৰততেই এই দেৱতাসকলৰ ৰাজ্য আছিল, ভাৰতৰেই মহিমা গায়। গতিকে পিতাই সন্তানসকলক শিকাই আছে পিতাক কেনেকৈ স্মৰণ কৰিব লাগে। পিতা আহিছেই ঘৰলৈ লৈ যাবলৈ কাক? আত্মাসকলক। তোমালোকে যিমানেই পিতাক স্মৰণ কৰা সিমানেই তোমালোক পবিত্ৰ হোৱা। পবিত্ৰ হৈ গ'লে তেতিয়া শাস্তিও খাবলগীয়া নহ'ব। যদি শাস্তি খাবলগীয়া হয় তেন্তে পদ কম হৈ যাব। সেইকাৰণে যিমানেই স্মৰণ কৰিবা সিমানেই বিকৰ্ম বিনাশ হৈ থাকিব। বহুত সন্তান আছে যিয়ে স্মৰণ কৰিব নোৱাৰে, বিৰক্ত হৈ এৰি দিয়ে, যুদ্ধই নকৰে। এনেকুৱাও আছে। বুজি পোৱা যায় যে ৰাজধানী স্থাপনা হ'ব লাগে। অনুতীৰ্ণও বহুত হ'ব। গৰীব প্ৰজাও লাগে নহয়। যদিও তাত দুখ নাথাকে, কিন্তু চহকী আৰু গৰীবটো যিকোনো পৰিস্থিতিতেই থাকিব। এয়া হৈছে কলিযুগ। ইয়াত চহকী বা গৰীব দুয়োৱে দুখ ভোগে। তাত দুয়ো সুখত থাকে। কিন্তু গৰীব আৰু চহকীৰ অনুভূতি থাকিব, দুখৰ নাম নাথাকিব। বাকী ক্ৰমানুসৰিতো হয়েই। কোনো ৰোগ নহয়, আয়ুসো বহুত দীঘলীয়া হয়। এই দুখধামক পাহৰি যায়। সত্যযুগত তোমালোকৰ দুখৰ স্মৃতিয়ে নাথাকিব। দুখধাম আৰু সুখধামৰ স্মৃতি এতিয়া পিতাই সোঁৱৰাই দিয়ে। মনুষ্যই কয়, স্বৰ্গ আছিল, কিন্তু কেতিয়া আছিল, কেনেকুৱা আছিল একো নাজানে। লাখ লাখ বছৰৰ কথাটো কাৰো স্মৃতিত আহিব নোৱাৰে। পিতাই কয়, কালি তোমালোকৰ সুখ আছিল, কাইলৈ আকৌ হ'ব। গতিকে ইয়াত বহি ফুলবোৰক চাই। এওঁ ভাল ফুল, এওঁ এনেধৰণৰ পৰিশ্ৰম কৰে, এওঁৰ স্থিৰতা নাই, এওঁ পাথৰ বুদ্ধিৰ। পিতাৰ কোনো কথাৰ চিন্তা নাথাকে। অৱশ্যে হয়, বুজি পায় যে সন্তানসকল সোনকালে পঢ়ি চহকী হৈ যাওক। পঢ়ুৱাবও লাগে। সন্তানটো হ'লা, কিন্তু শীঘ্ৰতাৰে পঢ়ি বুদ্ধিমান হোৱা। আৰু সেয়াও কিমানলৈকে পঢ়ে আৰু পঢ়াই কেনেকুৱা ফুল এয়া পিতাই বহি প্ৰত্যক্ষ কৰে, কিয়নো এয়া হৈছে চৈতন্য ফুলৰ বাগিচা। ফুলবোৰ দেখিলেও কিমান আনন্দিত হোৱা যায়। সন্তানসকলে নিজেও বুজি পায় যে বাবাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া পাপ খণ্ডন হৈ গৈ থাকিব। নহ'লে শাস্তি খাই পাছত পদ পাব। তাক কোৱা হয় শাস্তি খোৱাৰ পাছত ৰুটি। পিতাক এনেকৈ স্মৰণ কৰা যাতে জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যায়। চক্ৰক জানিবও লাগে। চক্ৰ ঘূৰি থাকে, কেতিয়াও শুদ্ধ নহয়। ওকণি সদৃশ, অৰ্থাৎ ধীৰ গতিৰে চলি থাকে। ওকণি সকলোতকৈ ধীৰ গতিৰে যায়। এই বেহদৰ ড্ৰামাও বহুত ধীৰ গতিৰে চলে, টিক টিককৈ চলি থাকে। ৫,০০০ বছৰত ছেকেণ্ড, মিনিট কিমান হয়? সেই হিচাপো সন্তানসকলে উলিয়াই পঠিয়াইছিল। লাখ লাখ বছৰৰ কথা হ'লে কোনেও হিচাপ উলিয়াব নোৱাৰে। ইয়াত পিতা আৰু সন্তানসকল বহি আছে। পিতাই এজন এজনক বহি প্ৰত্যক্ষ কৰে। এওঁ বাবাক কিমান স্মৰণ কৰে, কিমান জ্ঞান ধাৰণ কৰিছে, অন্যক কিমান বুজায়। হওঁতে বহুত সহজ। কেৱল পিতাৰ পৰিচয় দিয়া বেজটো সন্তানসকলৰ লগত আছেই। কোৱা হয় এওঁ হৈছে শিৱ বাবা। কাশীলৈ গ'লেও শিৱ বাবা বুলি স্মৰণ কৰে, চিঞৰি থাকে। তোমালোক হৈছে শালগ্ৰাম, আত্মা একেবাৰে সৰুতৰা। তাত কিমান ভূমিকা নিহিত হৈ আছে। আত্মা সৰু ডাঙৰ নহয়, বিনাশ নহয়। আত্মাটো হৈছে অবিনাশী। তাত ড্ৰামাৰ ভূমিকা নিহিত হৈ আছে। হীৰা সকলোতকৈ মজবুত, তাৰ দৰে কঠিন পাথৰ একো নাই। সোণাৰীসকলে জানে আত্মাৰ কথা বিচাৰ কৰা কিমান সূক্ষ্ম, তাত কিমান ভূমিকা নিহিত হৈ আছে।
যি কেতিয়াও মচ নাখায়। এইখন সৃষ্টিত অন্য কোনো আত্মা নাই। এনেকুৱা কোনো মনুষ্য নাই যাক আমি পিতা, শিক্ষক, সদ্গুৰু বুলি ক'ম। এওঁ এজনেই বেহদৰ পিতা। শিক্ষক সকলোকে শিক্ষা দিয়ে। শিক্ষক সকলোৱে শিক্ষা দিয়ে মন মনা ভৱ। তোমালোককো কয় যে যি ধৰ্মৰ লোককে লগ পোৱা তেওঁলোকক কোৱা আল্লাক স্মৰণ কৰে নহয়। আত্মা সকলো ভাই ভাই। এতিয়া পিতাই শিক্ষা দিয়ে যে মামেকম স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। পিতাহে পতিত পাৱন। এয়া কোনে ক'লে? আত্মাই। মনুষ্যই যদিও গায় কিন্তু অৰ্থ বুজি নাপায়। পিতাই কয় তোমালোক সকলো সীতা, মই হৈছোঁ ৰাম। সকলো ভক্তৰ সদ্গতি দাতা হৈছোঁ মই। সকলোৰে সদ্গতি কৰি দিয়ে। বাকী সকলো মুক্তিধামলৈ গুচি যায়। সত্য যুগত অন্য কোনো ধৰ্ম নাথাকে, কেৱল আমিয়েই থাকোঁ, কিয়নো আমিয়েই পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। ইয়াতো চোৱা কিমান অনেক মন্দিৰ আছে, কিমান বিশাল সৃষ্টি, কি কি বস্তু আছে। তাততো এইবোৰ একোৱেই নাথাকিব, কেৱল ভাৰতেই থাকিব। এই ৰেল আদিও নাথাকিব। এয়া সকলো নাশ হৈ যাব। তাত ৰেলৰ দৰকাৰেই নাই, সৰু নগৰ হ'ব। ৰেলটো দূৰ দূৰণিৰ গাঁও আদিলৈ যাবৰ কাৰণে লাগে। বাবাই সজীৱ কৰাই থাকে। ভিন্ন ভিন্ন সাৰ কথা সন্তানসকলৰ বাবে বুজাই থাকে। ইয়াত বহি আছা বুদ্ধিত গোটেই জ্ঞান আছে। যেনেকৈ পৰম পিতা পৰমাত্মাত সমস্ত জ্ঞান ভৰপূৰ হৈ আছে, যি তোমালোকক বুজাই থাকে উচ্চতকৈ উচ্চ শান্তিধামত নিবাস কৰোঁতা শান্তিৰ সাগৰ হৈছে পিতা। আমি আত্মা সকলো সেইখন মৰমৰে ঘৰৰে নিবাসী। শান্তিৰ কাৰণে মনুষ্যই কিমান মগজ খটুৱাই থাকে। সাধু লোকসকলেও কয় মনৰ শান্তি কেনেকৈ পোৱা যাব, কি কি যুক্তি ৰচনা কৰে। গায়ন কৰা হয় আত্মাটো হৈছে মন বুদ্ধিৰ সহিত। আত্মাৰ স্বধৰ্মই হৈছে শান্তি। মুখেই নাই, কৰ্মেন্দ্ৰিয়ই নাই, তেন্তে নিশ্চয় শান্ত হ'ব। আমাৰ অৰ্থাৎ আত্মাসকলৰ নিবাসী স্থান হৈছে মৰমৰ ঘৰখন। একেবাৰে শান্তি বিৰাজ কৰি থাকে। পুনৰ তাৰ পৰা আমি প্ৰথমে সুখধামলৈ আহোঁ। এতিয়াতো এই দুখধামৰ পৰা সুখধামলৈ স্থানান্তৰ হওঁ। পিতাই পবিত্ৰ কৰি আছে। কিমান বিশাল সৃষ্টি। ইয়াত জংঘল আদি তাত নাথাকিব। ইমান জংঘল আদি তাত নাথাকিব। ইমান পাহাৰ আদি একোৱেই নাথাকিব। আমাৰ ৰাজধানী হ'ব। যেনেকৈ স্বৰ্গৰ সৰু আৰ্হি তৈয়াৰ কৰা হয়, তেনেকুৱা সৰু স্বৰ্গও হ'ব। কি হ'বগৈ? চমৎকাৰ চোৱা, কিমান বিশাল সৃষ্টি। ইয়াতো সকলোৱে পৰস্পৰ কাজিয়া কৰি থাকে। আকৌ এই গোটেই সৃষ্টিখনেই নাশ হৈ যাব। বাকী আমাৰ ৰাজ্য থাকিব। এই সকলোবোৰ নাশ হোৱাৰ পাছত এইবোৰ কলৈ যাব? সমুদ্ৰ আৰু মাটিৰ তলত গুচি যাব। ইয়াৰ নাম চিহ্নই নাথাকিব। সমুদ্ৰৰ তলত যিবোৰ বস্তু গুচি যায়, সেয়া পানীৰ তলতে নাশ হৈ যায়। সাগৰে গিলি পেলায়। তত্য ততত মাটিত মিলি হৈ যায়। আকৌ সৃষ্টিখনেই শতপ্ৰধান হৈ যায়। সেই সময়ত কোৱা হয় নতুন শতপ্ৰধান প্ৰকৃতি। তাত তোমালোকৰ স্বাভাৱিক সৌন্দৰ্য থাকে। লিপষ্টিক আদি একোৱেই নলগায়। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত। তোমালোক স্বৰ্গৰ ৰাজকুমাৰ ৰাজকুমাৰী হোৱাগৈ। জ্ঞান স্নান নকৰিলে তোমালোক দেৱতা নোহোৱা। আন কোনো উপায়েই নাই। পিতাটো হৈছে সৰ্বদা সুন্দৰ। তোমালোক আত্মাসকল কলা বৰণীয়া হৈ গ'লা। প্ৰেমিকাটো বহুত সুন্দৰ পথিক, যিয়ে আহি তেওঁলোকক সুন্দৰ কৰি তোলে। পিতাই কয় মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। মইতো কেতিয়াও কলা বৰণীয়া নহওঁ।
তোমালোক কলা বৰণীয়াৰ পৰা সুন্দৰ হোৱা। সৰ্বদা সুন্দৰটো এজনেই পথিক। এই বাবা অৰ্থাৎ ব্ৰহ্মা কলা বৰণীয়া আৰু সুন্দৰ হয়। তোমালোক সকলোকে সুন্দৰ কৰি লগত লৈ যায়। তোমালোক সন্তানসকল সুন্দৰ হৈ আকৌ সকলোবোৰ সুন্দৰ কৰি তুলিব লাগে। পিতাটো শ্যাম সুন্দৰ নহয়েই, গীতাত ভুল কৰি আছে। পিতাৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিলে। ইয়াকে একমাত্ৰ ভুল বুলি কোৱা হয়। সমগ্ৰ বিশ্বক সুন্দৰ কৰি যিজন স্বৰ্গৰ পৰা প্ৰথম নম্বৰত সুন্দৰ হৈ গৈ তেওঁৰ নাম দিলেহে বুজি পায় ভাৰত আকৌ সুন্দৰ হ'বগৈ। তেওঁলোকেতো ভাবে 40,000 বছৰ পাছত স্বৰ্গ হ'ব, আৰু তোমালোকে কোৱা গোটেই কল্পই হৈছে 5,000 বছৰৰ। গতিকে পিতাই আত্মাসকলৰ লগত কথা পাতে। পিতাই কয়, মই আধা কল্পৰ প্ৰেমিক, তোমালোকে মোক আহ্বান জনাই আহিছা, হে পতিত পাৱন আহক, আহি আমাক আত্মাসকলক অৰ্থাৎ প্ৰেমিকাসকলক পাৱন কৰি তোলক। গতিকে তেওঁ মতত চলিব লাগে, পৰিশ্ৰম কৰিব লাগে। পিতাই এনেকৈ নকয় যে তোমালোকে পেশাগত কাম কাজ আদি নকৰিবা, নহয়, সেয়া সকলো কৰিব লাগে। গৃহস্থালীত থাকি সন্তান সন্ততিৰ তত্বাৱধান লৈ কেৱল নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, কিয়নো মই হৈছোঁ পতিত পাৱন। ল'ৰা ছোৱালীৰ তত্বাৱধান অৱশ্যে লোৱা বাকী। এতিয়া আৰু ল'ৰা ছোৱালীৰ জন্ম নিদিবা, নহ'লে সিহঁত স্মৃতিলৈ আহিও থাকিব। এই সকলোবোৰ থকা স্বত্বেও সেয়া পাহৰি যাব লাগে। তোমালোকে যি দেখা সেয়া সকলো নাশ হৈ যাব, শৰীৰ শেষ হৈ যাব। পিতাৰ স্মৃতিৰে পবিত্ৰ হৈ গ'লে তেতিয়া শৰীৰো নতুন পাই যাবা। নতুন হৈছে বেহদৰ সন্ন্যাস। পিতাই নতুন ঘৰ সজায়, গতিকে পুৰণি ঘৰৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰি যায়। স্বৰ্গত কি নাথাকিব, অপাৰ সুখ থাকিব। স্বৰ্গটো ইয়াতেই হয়। দিলৱাৰা মন্দিৰো পুৰা স্মাৰক আছে। তলত তপস্যা কৰি আছে, তেনেহ'লে স্বৰ্গ ক'ত দেখুৱাব? তেওঁলোকে আকৌ ছাদত দেখুৱাই দিলে। তলত ৰাজযোগৰ তপস্যা কৰি আছে, ওপৰত ৰাজ্যপদ। কিমান সুন্দৰ মন্দিৰ! ওপৰত আছে আচল ঘৰ, সোণৰ মূৰ্তি আছে। তাৰো ওপৰত আছে গুৰু শিখৰ। গুৰু আটাইতকৈ ওপৰত বহি আছে। উচ্চতকৈ উচ্চ হৈছে সদগুৰু। আকৌ মাজত স্বৰ্গ দেখুৱাইছে। গতিকে এই দেলৱাৰা মন্দিৰ পুৰা স্মাৰক আছে। ৰাজযোগ তোমালোকে শিকা, আকৌ ইয়াতেই স্বৰ্গ হ'ব। দেৱতাসকল ইয়াতেই আছিল নহয়, কিন্তু তেওঁলোকৰ কাৰণে পাৱন সৃষ্টি এতিয়া স্থাপন হৈ আছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। এই দুচকুৰে সকলো দেখিও ইয়াক পাহৰাৰ অভ্যাস কৰিব লাগে। পুৰণি ঘৰ সৃষ্টিৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই দিব লাগে। নতুন ঘৰক স্মৃতিত ৰাখিব লাগে। 2 নম্বৰ। জ্ঞান স্নান কৰি সুন্দৰ ৰাজকুমাৰ ৰাজকুমাৰী হ'ব লাগে। যেনেকৈ পিতা সুন্দৰ বগা পথিক, তেনেকৈ তেওঁৰ স্মৃতিৰ দ্বাৰা কলাৰ অৰ্থাৎ পতিতৰ পৰা বগা পাৱন হ'ব লাগে। মায়াৰ যুদ্ধলৈ ভয় কৰিব নালাগে, বিজয়ী হৈ দেখুৱাব লাগে। বৰদান: মহাদানী হৈ উদাৰ অন্তৰেৰে আনন্দৰূপী সম্পদ বিলাওঁতা মাষ্টাৰ দয়াশীল হোৱা। মহাদানী হৈ উদাৰ অন্তৰেৰে আনন্দৰূপী সম্পদ বিলাওঁতা মাষ্টাৰ দয়াশীল হোৱা। মনুষ্যই অল্পকালৰ আনন্দ প্ৰাপ্তিৰ বাবে কিমান সময় আৰু
ধন খৰচ কৰে, তথাপিও সঁচা আনন্দ নাপায়। এনেকৈ আৱশ্যকতাৰ সময়ত তোমালোক আত্মাসকলে মহাদানী হৈ উদাৰ অন্তৰেৰে আনন্দ দান কৰিব লাগে। ইয়াৰ কাৰণে দয়াশীলতাৰ গুণ জাগ্ৰত কৰা। তোমালোকৰ জড় চিত্ৰই বৰদান দি আছে, সেয়েহে তোমালোকেও চৈতন্য ৰূপত দয়াশীল হৈ বিলাই যোৱা, কিয়নো আত্মাসকলৰ পৰৰ বশীভূত হৈ আছে। কেতিয়াও এনেকৈ নাভাবিবা যে এওঁতো নুশুনেই, তেওঁলোক দয়াশীল হৈ দি যোৱা। তোমালোকৰ শুভ ভাৱনাই তেওঁলোকক ফল অৱশ্যই দিব। শ্লোগান: যোগৰ শক্তিৰ প্ৰতিটো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলোৱাজনেই স্বৰাজ্য অধিকাৰী। যোগৰ শক্তিৰে প্ৰতিটো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলোৱাজনেই স্বৰাজ্য অধিকাৰী। ওম শান্তি। প্ৰীতিবুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। কোনো স্বভাৱ সংস্কাৰ দেখি যাতে এইটো সংকল্প উদয় নহয় যে নাজানো এওঁ পৰিৱৰ্তন হ'বনে নহয়। নিৰাশক সদাকালৰ বাবে আশালৈ পৰিৱৰ্তন কৰি দিয়া। নিশ্চয়তা অটুট থাকিলে বিজয়ো সদায় আছে। নিশ্চয়তাৰ যেতিয়া কিয় কি আহি যায়, তেতিয়া বিজয় অৰ্থাৎ প্ৰাপ্তিটো কিবা নহয় কিবা কম হৈ যায়। সেয়েহে সদায় আশাবাদী, সদায় বিজয়ী হোৱা আৰু বিজয়ী কৰি তোলা। ওম শান্তি।